লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই সময়তে আমি আহি উপস্থিত হৈছোঁ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাটাচাগুচি বিধানসভা সমষ্টিত আৰু পাটাচাগুচি বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় বিচাৰি আমি আগবাঢ়িব বিচাৰিছোঁ ৰাইজেনো কি বিচাৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে পৰৱৰ্তী সাংসদ হিচাপে সমষ্টিটোৰ পৰা কাক বিচাৰে এইসমূহ প্ৰশ্ন লৈ পেলাই আমি ৰাইজৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ আহক আমি এইবাৰ পাটাচাগুচি সমষ্টিৰ ৰাইজৰ মনৰ ৰায় বিচাৰি আগবাঢ়োঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে মই ৰাহুল গান্ধীক বিচাৰোঁ ৰাহুল গান্ধীক বিচাৰে মোদীৰ যোনবিলাক কাম কাজ সিমান এটা সুবিধাজনক হোৱা নাই GSTৰ পৰা আদি কৰি যদি আমাৰ হাৰ্ম হৈছে বেপাৰত প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধী যদি আহে পৰৱৰ্তী সময়ত কি বিচাৰে তেওঁৰ পৰা ধৰক বেপাৰ বাণিজ্য তাৰপিছত দুখীয়া শ্ৰেণীৰ কিটো যিগৰাকী সাংসদ বৰ্তমানৰ চিৰাজউদ্দিন আজমল তেখেতক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব চিৰাজউদ্দিন আজমলক 100ৰ ভিতৰত 50% দিব নোৱাৰি কাৰণ তেওঁক আমি সিমান দেখাই নাই কাম কাজ একো কৰা নাই আৰু যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক সেইখনে কিবা প্ৰভাৱ পেলাব নেকি নাগৰিকত্ব সংশোধনী বিধেয়কখনে প্ৰভাৱ পেলাব অলপ আপুনি কি ভাবে এখন গৃহীত হ'ব লাগে নে নালাগে নালাগে গৃহীত হ'লে কেনেকুৱা সমস্যা হ'ব বুলি ভাবে গৃহীত হ'লে অসমত জাগাই নহ'ব বাংলাদেশৰ কাৰণে আৰু আগন্তুক লোকসভা নিৰ্বাচন 30 তাৰিখে বৰপেটা লোকসভা সমষ্টিত 23 এপ্ৰিলত নিৰ্বাচন হ'ব গতিকে ইয়াৰ পিছত আপুনি বৰপেটা লোকসভাৰ সাংসদ হিচাপে কোন দলৰ প্ৰাৰ্থী বিজয় হোৱাটো বিচাৰে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকক বিচাৰোঁ প্ৰধানমন্ত্ৰী হিচাপে আপুনি ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে নৰেন্দ্ৰ মোদী কি কাৰণে আপুনি নৰেন্দ্ৰ মোদীক বিচাৰে ভাল লাগে দেশৰ আমাৰ হেৰা কৰিছিল মানে উগ্ৰপন্থী হেৰা কৰিছিল মানে প্ৰধানমন্ত্ৰী হৈ আহে পৰৱৰ্তী সময়ত কি আশা কৰিব আমি দেশখন সুৰক্ষিত ৰখাৰ কাৰণে আশাবাদী যিগৰাকী সাংসদ বৰ্তমান চিৰাজউদ্দিন আজমল তেখেতক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব -0 কি কাৰণে -0 দিছে তেখেতৰ কোনো ৰাজনীতিৰ লগত জড়িতই নাই আমাৰ বৰপেটা ৰাইজে দেখাই নাই মানুহজনক সেইকাৰণে -0 আৰু নাগৰিকত্ব সংশোধনী বিধেয়কে নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত কিয় প্ৰভাৱ পেলাব নেপেলায় কিয় নেপেলায় বুলি আপুনি নেপেলায় এইটো লাগে আমাক প্ৰধানমন্ত্ৰী হিচাপে এইবাৰ কাক নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী এতিয়া চাওক কথাটো হ'ল কি আমি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধীৰ কথা ক'ব নাযাওঁ আমি নিৰ্দলীয় আমি কোনো দলৰ ছাপৰ্টাৰ নহয় প্ৰথম কথা হ'ল কি কংগ্ৰেছ চৰকাৰে বহু বছৰ শাসন কৰিছে গতিকে এইবাৰ আমি বিজেপি চৰকাৰখনক চাওঁ তেওঁলোকেতো কিমান আজি 3-4 বছৰ শাসন কৰিলে আৰু বহুত বাকী আছে তেওঁলোকৰ 15 বছৰ হ'বলৈ গতিকে গোটেই 15 বছৰ দীৰ্ঘকালটো আমি অপেক্ষা কৰোঁ তেওঁলোকে আমাক কি দিব পাৰে যদি তেওঁলোকে কংগ্ৰেছৰ নিচিনাই মানে স্থিতি লয় আমি পিছত আৰু বেলেগ চিন্তা কৰিম বেলেগ চৰকাৰৰ কাৰণে বৰপেটা লোকসভা সাংসদ পূৰ্বৰ যিগৰাকী সাংসদ চিৰাজউদ্দিন আজমল তেখেতক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব চিৰাজউদ্দিন আজমলক 100ৰ ভিতৰত কি দিম বৰ বেছি 0 বুলি ক'লেও এটা ভুলে হ'ব -0 ক'ব লাগিব কি কাৰণে -0 কৈছে চাওক কি কাৰণে বুলি কোৱাৰ লগে লগে আপোনাৰ আগৰ তেখেতৰ আমি ছবি কেনেকুৱা আজিলৈকে ৰাইজৰ মাজত আমি একো তেখেতৰ স্থিতি পোৱা নাই কেৱল নামটো আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়কখনে কিবা প্ৰভাৱ পেলাব নেকি লোকসভা নিৰ্বাচনত নাই এইটো নেপেলায় বৰ্তমান যিখন চৰকাৰ চলি আছে সেইজন প্ৰধানমন্ত্ৰীক মই বিচাৰোঁ কি কাৰণে আপুনি তোৰ ডেভেলপমেণ্ট বহুত হৈছে ৰাস্তা ঘাট চাকৰি বাকৰি নহ'লেও ৰাস্তা ঘাটত বহুত ডেভেলপমেণ্ট হৈছে আমি ভাবোঁ অহা বছৰ এইখিনিতো পূৰা কৰিব বৰ্তমান যিগৰাকী সাংসদ আছিল বৰপেটা লোকসভা সমষ্টি চিৰাজউদ্দিন আজমল তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব তো 100ৰ ভিতৰত 20 পাব কি কাৰণে আপুনি বিচাৰে তো বহুতো জেগা চিনি নাপায় আৰু অহাও নাই সেইকাৰণে পাটাচাগুচি সমষ্টি কিবা উন্নয়ন কৰিছে নেকি আমি দেখা নাই পোনপটীয়াভাৱে মই ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদীক বিচাৰোঁ কি কাৰণে নৰেন্দ্ৰ মোদীক আপুনি বিচাৰে উন্নয়নৰ দিশক চাই পেলাই মানে আজিৰ প্ৰজন্মই নৰেন্দ্ৰ মোদীক বিচাৰোঁ যদিহে নৰেন্দ্ৰ মোদী পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে দেশৰ দায়িত্বভাৰ গ্ৰহণ কৰে তেতিয়াহ'লে আপুনি তেওঁৰ পৰা কি আশা কৰিব জনতাৰ উন্নতি হ'ব লাগে ৰাইজৰ উন্নতি হ'ব লাগে দেশৰ দুৰ্নীতি নিৰ্মূল হ'ব লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক এখন আইনত পৰিণত কৰিম বুলি কৈছে বিজেপিয়ে এইখনে কিবা প্ৰভাৱ পেলাব নেকি নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ মাজত প্ৰভাৱ পেলাব পাৰে নেপেলাবও পাৰে কিছু ক্ষেত্ৰত পেলাব আৰু কিছুমান জনসাধাৰণৰ ক্ষেত্ৰত নেপেলায় এইটো মই ভালকৈ ক'ব বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী পূৰ্বৰ সাংসদ চিৰাজউদ্দিন আজমল তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব মই 100ৰ ভিতৰত মই 10 নম্বৰ দিম
হয়তো নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদী বিচাৰে আপুনি? কাৰণ নৰেন্দ্ৰ মোদী গৰীব মানুহৰ কাৰণে যিখিনি কাম কৰিছে সেইকাৰণেতো একদম মানে 100% নৰেন্দ্ৰ মোদীক লাগে। কাৰণ ঘৰত প্ৰধানমন্ত্ৰী হৈ আহে তেতিয়াহ'লে আপুনি কি আশা কৰিব? আশা কৰোঁ মানে তেওঁ যিখিনি মানে আশা দিছিল, বিশেষকৈ ধৰক গৰীব মানুহক ঘৰ দিয়া, গেছ দিয়া, ঘৰে ঘৰে বিজুলী সংযোগ ধৰি দিয়া, এইখিনি গোটেইখিনি প্ৰতিশ্ৰুতি হয়তো আগতে দিছিলে আৰু দিয়াৰ পৰা মোটামুটি 100% তেওঁ কৰি দিছে। কাৰণ গৰীব মানুহবিলাকৰ চোৱা মানুহ নায়েই, ধনীটো ধনীয়ে, তেওঁলোকৰ পইচাৰ অভাৱ নাই, কিন্তু গৰীব মানুহ এটা থকা মানে ঘৰ নাই, পায়খানা এটা নাই, মানে পইচা দি যে কাৰেণ্ট সংযোগ ল'ব, বিজুলী সংযোগ ল'ব, সেইটো সুবিধা কৰিব নোৱাৰে কোনো। সেইকাৰণে গৰীব মানুহক যিখিনি সুবিধা লাগে সেইখিনি নৰেন্দ্ৰ মোদী গোটেইখিনি কৰি দিছে আৰু যাৰ কাৰণে গৰীব শ্ৰেণীৰ মানুহৰ কাৰণে এই বছৰত তাৰমানে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে। এগৰাকী সাংসদ আছে আপোনাৰ বৰপেটা লোকসভা সমষ্টি চিৰাজুদ্দিন আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁকতো ক'ব গ'লে মই 0% দিম, কাৰণ তেওঁতো দেশৰ কাৰণে এনেকুৱা ভাল কাম কৰিব পৰা কোনো ধৰণৰ কথা তেওঁৰ মুখত আমি শুনা নাই। নৰেন্দ্ৰ মোদী বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদী বিচাৰে আপুনি? মানে চব আগতে যিবিলাক কাম মানে কৰা দেখা পাইছিলোঁ, আগতে মানে কামবিলাক ঠিক দেখা নাছিলোঁ, এতিয়া কামবিলাক কমচে কম ভাল দেখা পাইছোঁ। যদি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নৰেন্দ্ৰ মোদী আহে তেতিয়াহ'লে কি আশা কৰে তাৰ পৰা আপুনি? তাৰ পৰা আমি আশা কৰোঁ মানে যিবিলাক মানে আগতে যিবিলাক ভাল কাম কৰিছে আমি ভালেই দেখি পাইছোঁ আৰু পুৰণা কামবিলাক নিশ্চয় তেওঁ ভালেই কৰিব, সেয়ে আশা কৰোঁ। আৰু যিগৰাকী সাংসদ বৰ্তমান বৰপেটা লোকসভা সমষ্টি চিৰাজুদ্দিন আজমল, তেখেতক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? 100ৰ ভিতৰত 100% মই বেয়া পাওঁ। আৰু কি কাৰণে আপুনি বেয়া মানে? তেখেতৰ মানে কি, তেখেতো আমাৰ ইয়াৰে মানুহ নহয়, তেখেতে হ'ল বাহিৰৰ মানুহ। বাহিৰৰ মানুহ আমাৰ ইয়াতে ইমান হেৰি দিব লগা নাই মানে মোৰ হিচাপত। কিবা উন্নয়ন কৰিছে নেকি? নাই, মই মোৰ হিচাপতো একো দেখাই নাই, সমষ্টিৰো মানে একো ভাল কৰা দেখা নাই তেখেতক। নাগৰিকত্ব কেৱল তেখেতৰ মানুহ আছে, তেখেতৰ নিজৰ নিস্বাধীনতা মানুহ আছে, সেইবিলাকৰ মানে কাৰণে তেখেতে অলপমান আগবাঢ়ি থাকিব পাৰিছে, নহ'লেতো তেখেতে বহুত তলৰ মানুহ। আৰু নাগৰিকত্ব সংগঠনী বিধায়ক কিবা প্ৰভাৱ পেলাব নেকি নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত? তেখেতে নেকি? নাই, নাগৰিকত্ব সংগঠনী বিধায়ক যিখন, সেইখন যদি আইনত পৰিণত হয় কিবা প্ৰভাৱ পেলাব নেকি? প্ৰভাৱ সেইটো বিশেষ এতিয়া বাংলাদেশী সংস্থাপনৰ কথা যিটো বিজেপিয়ে কৈ আছে, এইটো কিবা প্ৰভাৱ পেলাব নেকি, পৰিব নেকি? হিন্দু বাংলাদেশী তেখেতেতো মানে বাংলাদেশীৰ যিমান আছে সেইখিনিতো মানে হেৰি কৰিম বুলিয়ে কৈছে, পঠাম বুলিয়ে কৈছে, যদি তেখেতে কমচে কম জিতিব পাৰে। সাংসদ বৰ্তমান চিৰাজুদ্দিন আজমল, তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁৰ ভিতৰত নম্বৰ দিব লাগিলে মানে ফেইল কৰাকৈ দিব লাগিব, 20ৰ পৰা 30ৰ ভিতৰত। কি কাৰণে আপুনি ইমান কম নম্বৰ দিছে? নাই, তেওঁৰ কোনো পাব্লিক টাচ নাই, ফাৰ্ষ্ট কথা ৰাইজৰ লগত, আৰু তেওঁক কোনো হেৰি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান কিছুমানে বিচাৰি নাপায়, আৰু তেওঁৰ যিবিলাক এজেণ্ট আছে সেই এজেণ্টবিলাকে নিজৰ নিজৰ মানুহৰ মাজত কিছুমান হয়তো কাম কৰিছে, তেওঁলোকে কি ধৰণে কৰিছে চকুত পৰাকৈ আমাৰ হেৰি অহা নাই। কিন্তু মই নিজে তেখেতক এপ্ৰ'চ কৰিছিলোঁ আমাৰ এটা ৰাজহুৱা অনুষ্ঠানৰ কাৰণে। কোন সমষ্টিৰ পৰা? পাটাচাকুচি সমষ্টি। পাটাচাকুচি সমষ্টিৰ পৰা মানে আমাৰ বজালী বাৰ সম্পৰ্কে মই তেখেতক এটা মেমৰেণ্ডাম দি এটা ৰিকুৱেষ্ট কৰিছিলোঁ DC অফিচত লগ ধৰি, কিন্তু তেওঁ কোনোদিন সেইটো ৰেচপণ্ড নকৰিলে। আৰু তেওঁৰ যিজন লোকেল এজেণ্ট আছিল তেওঁক খালি হ'ব বুলি কয়, আমি কৰি আছোঁ জেগাটো, কিন্তু 2 বছৰ 2.5 বছৰ ধৰি তেওঁ কোনো আমাৰ এটা মানে ৰিজাল্ট একো নাপালোঁ। আৰু ঠিক সেনেকুৱা অন্যান্য ঠাইৰ পৰা আমি বিভিন্ন ব্যক্তিৰ পৰা, যিটো বৰপেটাৰ পৰা সেনেকুৱা পাইছোঁ কিছু ব্যক্তি, তেওঁৰ পৰা কোনো লাভৱান হোৱা নাই। আগন্তুক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে আপুনি? মইতো আৰু একেষাৰে কম নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। নৰেন্দ্ৰ মোদীয়ে তেওঁ যিখিনি জনতাৰ কাৰণে বৰ্তমান কাম কৰিছে, এইখিনি যোৱা 70 বছৰত কোনেও সিমানখিনি ইনিচিয়েটিভ লৈ কৰিব পৰা নাই। মূল কথাটো সেইটো, তেখেতে যিখিনি সৰ্বসাধাৰণ ৰাইজক চুই যোৱাকৈ কি মেডিকেল, হেল্থ, তাৰপিছত অন্যান্য যিবিলাক বেছিক ষ্ট্ৰাকচাৰ, তাৰমানে আমাৰ 3টা বস্তু মানুহৰ দৰকাৰ। এটা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান। এই 3টাৰে তেখেতে সৰ্বসাধাৰণ মানুহক এইখিনি সুবিধা কৰি দিছে। একদম তলৰ যিখিনি শ্ৰেণীৰ মানুহ, সেইখিনি মানুহে যথেষ্ট মানে উপকৃত হৈছে। যদি দেশৰ প্ৰধানমন্ত্ৰী হৈ সঁচাকৈয়ে নৰেন্দ্ৰ মোদী আহে তেতিয়াহ'লে আপুনি কি আশা কৰিব তেওঁৰ পৰা? আশা কৰিম ভৱিষ্যতে আমাৰ দেশক বিশ্বৰ দৰবাৰত এখন 1 নম্বৰ নহ'লেও অন্ততঃ 2 নম্বৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। আৰু মই ভাবোঁ তেখেতক যদি এটা 5 বছৰীয়া টাৰ্ম দিয়া হয় তেতিয়াহ'লে নিশ্চয় আমি তেওঁৰ পৰা আশা কৰা ধৰণে আমি সুফল পাম। যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক এইখন আইনত পৰিণত কৰিব যদি পুনৰ বিজেপি চৰকাৰ আহে, গতিকে এই আইনখনে কিবা প্ৰভাৱ পেলাব নেকি? আচলতে সেই আইনখনৰ
কথাবিলাক সম্পূৰ্ণ স্পষ্টভাৱে ৰাইজৰ মাজত নিব নোৱাৰাৰ কাৰণে মানুহৰ অলপ ভুল বুজাবুজি হৈ আছে। এতিয়া মূল কথা হৈছে আমাৰ যিখন 1980 চনৰে আইন আছে, মানে 51 চনৰ পাছত যিবিলাক আইন হৈছে, নাগৰিকত্ব আইন বা বিভিন্ন সংশোধন হৈ আছে, এই হৈ থকা আইনৰ গণ্ডিৰ ভিতৰত এতিয়া বিজেপি চৰকাৰে অকলে অনা নাই, এই মুভটো কংগ্ৰেছ চৰকাৰৰ দিনতো আনিছিল। আৰু এতিয়া যিখিনি আমাৰ ঠিক ভগনীয়া নহয়, যিখিনি মানুহ অত্যাচাৰিত, সেইখিনি মানুহ আহি প্ৰাণৰ মমতাটো আশ্ৰয় লৈছে। সেইখিনিক আশ্ৰয় দিয়াটো আমাৰ দেশৰ প্ৰত্যেক দেশৰে সেনেকুৱা কিছুমান নিয়ম আছে, প্ৰভাৱ নপৰে মানে এইটো একো প্ৰভাৱ নপৰে। এটা কাৰণত মানুহক হয়তো সঠিকভাৱে কথাখিনি বিভিন্ন ফেক্টৰ্ছ আছে, সেইখানে খোলাভাৱে ক'ব পৰা নাই। কিন্তু এই যিখন মূল এটা পইণ্ট, এইটো কথা দলবিলাকে খোলচাভাৱে কোৱা নাই যে এই যিটো আমাৰ নাগৰিকত্ব সংশোধন আইন, ৰাজনৈতিক নেতাবিলাকে কোনো কথাবিলাক নুবুজি এনেই হাল্লা কৰি আছে। তেওঁলোকে ক'ব লাগিছিল যে নৰ্থ ইষ্টাৰ্ণ ৰিজনক, অসমক বাদ দি তেওঁলোকে বিদেশী যিটো নাগৰিক সম্পৰ্কে যিটো সিদ্ধান্ত ল'ব বা আইন আনিব, সেইটো তেওঁলোকে অন্য ষ্টেটৰ কাৰণে প্ৰযোজ্য কৰক। আৰু এটা কথা তেওঁলোকে পাৰ্থক্যটো বুজি পোৱা নাই যে এই আইনখন এখন কোনো ষ্টেটক ভিত্তি কৰি নহয়, এখন ৰাজ্যক ভিত্তি কৰি নহয়। এইখন হৈছে এখন সৰ্বভাৰতীয় আইন, ইণ্ডিয়ান মানে যিটো কনষ্টিটিউশ্যনৰ আধাৰত সৰ্বভাৰতীয় আইন। আৰু সৰ্বভাৰতীয় যিখন আইন, সেই আইনখন প্ৰযোজ্য হ'ব অল অভাৰ ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষতে। এতিয়া আমাৰ যিটো ইছ্যু ইয়াত কৰি লৈছে, সেই ইছ্যুটো মূলতঃ মানে নৰ্থ ইষ্টাৰ্ণ ৰিজনক বাদ দি সেইটো কৰক, তাত কোনো আপত্তি কৰিব লগা মোৰ বোধেৰে নাই বুলি ভাবোঁ। চিৰাজুদ্দিন আজমল, তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? মই তেখেতক 100ৰ ভিতৰত 20 নম্বৰ দিম। কি কাৰণে 20 নম্বৰ দিছে আপুনি? তেখেতক আজি 5 বছৰে আমি আমাৰ সমষ্টিত আজিলৈকে দেখা নাপালোঁ। সমষ্টি উন্নয়ন কৰিছে নেকি তেওঁ? মই জনাততো একো উন্নয়ন হোৱা নাই। পাটাচাগুচি সমষ্টিৰ কিবা উন্নয়ন আপুনি দেখিছে? কোনো ধৰণৰ একো মানে উন্নয়ন দেখা নাই। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে আপুনি? দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মই ৰাহুল গান্ধীক বিচাৰিম। কি কাৰণে আপুনি ৰাহুল গান্ধীক বিচাৰে? ৰাহুল গান্ধী হৈছে দেশৰ বৰ্তমান যুৱ প্ৰজন্মৰ কাৰণে তেওঁ আগশাৰীৰ ব্যক্তি, সেইকাৰণে মই ৰাহুল গান্ধীক মানে আজিৰ দিনত মই প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঁ। যদিহে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আহে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে, তেতিয়াহ'লে তেওঁৰ পৰা কি আশা কৰিব আপুনি? তেওঁৰ পৰা বহুতখিনি আশা কৰিম। যেনেকৈ ধৰক তেওঁ যিটো ন্যায় স্কিম দিব বিচাৰিছে, সেইটোত বহুত গৰীব শ্ৰেণীৰ বহুতখিনি দেশক আগুৱাই লৈ যাব বুলি মই ভাবোঁ। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ সেই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাটাচাগুচি বিধানসভা সমষ্টিত। আৰু পাটাচাগুচি বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় বিচাৰি আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজৰ মনৰ কথা জানিবলৈ আমি বিচাৰিম, আৰু তেওঁলোকেনো এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে, তেওঁলোকে কাক সাংসদ হিচাপে বিচাৰে, এইসমূহ প্ৰশ্ন লৈ আমি ৰাইজৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। আৰু আহক আমি এইবাৰ ৰাইজৰ ৰায় বিচাৰি আমি পাটাচাগুচি সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ আগবাঢ়োঁ। যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে আপুনি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? মই নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদীক আপুনি বিচাৰে? তেওঁ এই অনাগত 5 বছৰত, যোৱা 5 বছৰতো বহুতখিনি কাম কৰিছে। তেওঁ স্বচ্ছ ভাৰতত বহুতখিনি অৰিহণা যোগাইছে। তাৰ দুৰ্নীতি কলা ধন এইবিলাকত বহুতখিনি ৰাহি কৰিছে, বা তাৰোপৰি দুখীয়া সমাজৰ কাৰণে বহুতখিনি কৰিছে। ঘৰ, BPL কাৰ্ডৰ চাউল, ৰন্ধন গেছ, বিজুলী বহুতখিনি কৰিছে। তেওঁৰ পৰা যদি প্ৰধানমন্ত্ৰী হৈ নিৰ্বাচিত হৈ আহে নৰেন্দ্ৰ মোদী, তেতিয়াহ'লে আপুনি তেওঁৰ পৰা কি আশা কৰিব? তেওঁ আৰু বহুতখিনি কিবা কৰিব বুলি ভাবিছোঁ, আশা আছে মোৰ। বৰপেটা লোকসভা সমষ্টিৰ পূৰ্বৰ যিগৰাকী সাংসদ চিৰাজুদ্দিন আজমল, তেওঁক আপুনি 100ৰ ভিতৰত কিমান শতাংশ নম্বৰ দিব? তেওঁক 20 নম্বৰ দিব নোৱাৰি। কি কাৰণে 20 নম্বৰ দিব? তেওঁ আমাৰ পাটাচাগুচি সমষ্টিত অহাই নাই, আৰু একো আমাৰ ইয়াত কাম কৰা নাই, আৰু আজিকালি আমি তেওঁক দেখাও নাই। যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিব বিজেপি ইস্তাহাৰত প্ৰকাশ কৰিছে, গতিকে যদি আইনত পৰিণত কৰে তেতিয়াহ'লে অসমৰ ৰাইজৰ মাজত, ভোটাৰ ৰাইজৰ মাজত কিবা এই ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলি? কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কি কাৰণে প্ৰভাৱ নপৰে বুলি? কাৰণ যিখিনি কৰিব বিচাৰিছে মোদী চৰকাৰে, এইখিনি নিশ্চয় ভাল কামৰ কাৰণে কৰিছে, ভোটাৰে যে এইখিনি বুজি পাব, আৰু আপোনাৰ আৰু বেলেগ অভাৱ নাপালে বুলি ভাবোঁ মই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰিছে? দেখক, চাওক, আজি স্বাধীনতা পাবৰ আমি ইমান বছৰ হৈ গ'ল, কিন্তু কংগ্ৰেছ চৰকাৰে ইমান দিন শাসন কৰাৰ পিছতো যিখিনি ডেভেলপমেণ্ট আমি দেখা নাছিলোঁ, মোদী চৰকাৰ অহাৰ পিছত 5 বছৰৰ ভিতৰত আমি তাতকৈ বহুত বেছি ডেভেলপমেণ্ট দেখিলোঁ, আৰু তাৰ সুফল আমি ভোগ কৰি আছোঁ নিজে। আৰু আশা কৰোঁ যদি নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হয়, তেনেহ'লে ধূলি বিচাৰিব লাগিব ৰাস্তাত। সেইকাৰণে মই
তেখেতক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঁ। বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী পূৰ্বৰ সাংসদ চিৰাজউদ্দিন আজমল তেওঁ হয়। 100ৰ ভিতৰত কিমান নম্বৰ দিব? 100ৰ ভিতৰত মই 5 নম্বৰ দিম। কি কাৰণে 5 নম্বৰ দিছে? তেওঁৰ পৰা তেওঁ আমাৰ লোকসভা প্ৰতিনিধিত্ব কৰাৰ পিছৰ পৰা মই কোনো ধৰণৰ তেখেতৰ সুন্দৰ পদক্ষেপ দেখা নাই। নাগৰিকত্ব সংগঠনী বিধেয়কে কিবা প্ৰভাৱ পেলাব নেকি লোকসভা নিৰ্বাচনত? নিশ্চয় নেপেলায়। কি কাৰণে নেপেলায় বুলি আপুনি ভাবে? কাৰণ নৰেন্দ্ৰ মোদীয়ে তেখেতৰ নেতৃত্বত তেওঁলোকে যি সিদ্ধান্ত লয় নিশ্চয় অসমবাসীৰ হকে সিদ্ধান্ত ল'ব বুলি মই আশা কৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে? আমি নৰেন্দ্ৰ মোদীকে বিচাৰোঁ ৰাইজে। কিয় নৰেন্দ্ৰ মোদীক বিচাৰে? কাৰণ নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হ'ল ভাৰতত তেতিয়াৰ পৰা ভাৰতত বহুত উন্নয়নমূলক কাম হৈছে আৰু ৰাইজে সকলো পিনে চিকিৎসাকে আদি কৰি সকলো দিশতে মানে সুবিধা লাভ কৰিছে। গৰীব শ্ৰেণীৰ মানুহে বিশেষকৈ সুবিধাটো লাভ কৰিছে। কি আশা কৰে নৰেন্দ্ৰ মোদীৰ পৰা যদি প্ৰধানমন্ত্ৰী হৈ তেওঁ পুনৰ নিৰ্বাচিত? তেখেতৰ পৰা আমি আৰু ভাৰতৰ বিকাশটো আৰু বহুত ধৰণে ভাৰতৰ লগত আমি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ হ'ব বুলি আমি আশা কৰিছোঁ আৰু বহুত ধৰণে। যিগৰাকী সাংসদ আছে বৰপেটা লোকসভা সমষ্টিৰ চিৰাজউদ্দিন আজমল তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁ 100ৰ ভিতৰত মই 10 নম্বৰ দিম। কি কাৰণে 10 নম্বৰ দিছে? কাৰণ তেখেতৰ একো মানে এই নিৰ্বাচন সম্পৰ্কত তেখেতৰ ৰাজনৈতিক দিশ সম্পৰ্কত একো মই তেওঁৰ হীৰাত নাই বুলি মই ধাৰণা কৰিছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কখনে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপুনি? এইখন CAB নাগৰিকত্ব বিধেয়ক সংশোধনে কোনো ধৰণৰ প্ৰভাৱ ৰাইজৰ ওচৰত নেপেলায়। কাৰণ যদি পেলালেহেঁতেন তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচনকে আদি কৰি সকলো নিৰ্বাচনতে বিজেপি যথেষ্ট ধৰণে জয়লাভ কৰিছে। এনে আপোনাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থী বিজয় হোৱাটো বিচাৰে? আমি দীপক দাসে নিশ্চিতভাৱে মিত্ৰজোঁটৰ পৰা তেওঁ জয়লাভ কৰিব বুলি বহুত মানে হাজাৰ ভোটত তেওঁ নিশ্চিতভাৱে জয় হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে যিজনে আমাৰ উন্নয়নৰ কাম কৰি গৈছে তেওঁকে আমি বিচাৰোঁ। ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদীক বিচাৰে? এইটো মোদী। মোদীক বিচাৰে? মোদী। আপুনি মোদীৰ পৰা কি আশা কৰে যদি প্ৰধানমন্ত্ৰী হৈ আহে? আমাৰ দেশখন স্বচ্ছ হোৱাটোৱে বিচাৰোঁ। আৰু যিগৰাকী সাংসদ চিৰাজউদ্দিন আজমল তেখেতক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? চিৰাজউদ্দিন আজমলক মই 100ৰ ভিতৰত 50 নম্বৰো দিব নোৱাৰোঁ। কি কাৰণে নিদিয়ে আপুনি? নিদিওঁ, তেওঁ আমাৰ দেশৰ একো কৰাই নাই। আপুনি এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা কোনগৰাকী সাংসদ বিজয় হোৱাটো বিচাৰে? যিগৰাকী সাংসদে বৰপেটা সমষ্টিৰ উন্নয়ন কৰিব পাৰে বা উন্নয়ন কৰাৰ মানস লৈ সেইজনকে আমি বিচাৰোঁ। কাৰণ সেইজন আমাৰ নামটো কি আছিলে? দীপক দাস। তেওঁকে বিচাৰোঁ। কাৰণ তেওঁ স্থানীয় মানুহ। আৰু যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক এইখনে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপুনি? সেইখনে একচামক প্ৰভাৱ পেলাব, কিন্তু একচামে সেইটোৰ ওপৰত গুৰুত্ব নিদিব। চিৰাজউদ্দিন আজমল তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? 0। কি কাৰণে 0 দিব? তেওঁক দেখাই নাপাওঁ। দেখা পোৱা নাই? পোৱা নাই। উন্নয়ন কিবা কৰিছেনে? কৰা নাই, আমি দেখাত কৰা নাই। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে? নৰেন্দ্ৰ মোদী। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে? নৰেন্দ্ৰ মোদী এইকাৰণে বিচাৰোঁ, তেওঁ গৰীবক বহুত চায়। আপুনি এটা ক্ষুদ্ৰ পাণ ব্যৱসায়, পাণ দোকানৰ ব্যৱসায়, গতিকে আপুনি কি আশা কৰে নৰেন্দ্ৰ মোদীৰ পৰা যদি তেওঁ প্ৰধানমন্ত্ৰী হৈ আহে? তেওঁ আমাক সহায় কৰিছে আৰু তাৰমানে ৰাস্তা ঘাট, BPL চাউল বা গেছ আদি কৰি বহুত বস্তু আমাক দিছে। নাগৰিকত্ব সংশোধনী বিধেয়কখনে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি? নেপেলায়। কি কাৰণে নেপেলায় বুলি ভাবে আপুনি? সেইটোতো আৰু ভাল কামেই হৈ আছে। হিন্দু বাংলাদেশী সংস্থাপন দিলে ভাল হ'ব বুলি ভাবে নেকি? সেইটো নাজানো দিয়ক, সেইটো আৰু বিশেষ নাই। বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ চিৰাজউদ্দিন আজমল তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? মই 0 দিম। কাৰণ আমি তেখেতক দেখাই পোৱা নাই। তেখেতক তাৰমানে যোৱা ইলেকশ্যনৰ পিছত আজিলৈকে তেখেতক দেখাই পোৱা নাই। আপুনি কি কাম কৰে? মই সাধাৰণভাৱে ব্যৱসায় কৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে, নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধীক? মই মোদী বিচাৰোঁ। কি কাৰণে মোদীক বিচাৰে আপুনি? মোদী এই 5 বছৰত বহুত আমাক ভাল কাম দেখুৱাইছে। কেনেধৰণৰ কাম দিছে? যেনে ৰাস্তা ঘাট, কলা ধন উঠোৱাৰ পৰা এই যিবিলাক চাকৰিত মানে বেয়া কাম চলি আছিলে গোটেইখিনি তেখেতে বৰ্তমান চাফা কাম কৰি আহিছে। তাৰপিছত তেখেতে দুৰ্নীতি বিৰোধী মানুহ। কি আশা কৰে আপুনি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে যদি পুনৰ নৰেন্দ্ৰ মোদী আহে, কি আশা কৰিব আপুনি? আশা মানে তেখেতে দুখীয়াক বহুত যথেষ্ট ধৰণে সহায় দিছে, ঘৰ দিছে, আৰু এই ঘৰ দিছে, গেছ দিছে, চাউল দিছে। আৰু আমাৰ আশা কৰোঁ যে তেখেতে আৰু যদি 5 বছৰ কালতে মানে তেখেতে
মানে চৰকাৰ ৰাখিব পাৰে তেতিয়া যথেষ্ট আৰু সকাহ হ'ব বুলি ভাবোঁ গৰীব শ্ৰেণীৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ব যদিহে বিজেপি চৰকাৰ আহে, কি কয় এই ক্ষেত্ৰত? সেইটো কথাত মোৰ ৰাজনৈতিকভাৱে তাৰমানে মোৰ কোনো অভিজ্ঞতা নাই। মোৰ আপত্তি নাই, হ'লেও আপত্তি নাই, নহ'লেও আপত্তি নাই, কাৰণ সেইটো বৰ বিশেষ নাজানো বিধেয়কখনৰ সম্পৰ্কে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে? নৰেন্দ্ৰ মোদী। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে? নৰেন্দ্ৰ মোদীৰ কামবিলাক দেখি খুব সন্তুষ্ট, গোটেই উন্নয়নৰ ক্ষেত্ৰত সন্তুষ্ট, সেইকাৰণে নৰেন্দ্ৰ মোদীক ভাল পাওঁ আৰু নৰেন্দ্ৰ মোদী চৰকাৰ লাগে। যিগৰাকী সাংসদ আছে বৰ্তমান, সাংসদগৰাকী আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? সংসদ মানে বৰ্তমান যিগৰাকী সাংসদ আছিল, আচ্ছা চিৰাজুদ্দিন আহমেদ, আচ্ছা, তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? 10 নম্বৰ নিদিওঁ। কি কাৰণে? কাৰণ কাম একো কৰা নাই, ভাল দেখা নাই, ৰাইজৰ কোনো কামেই কৰা নাই। আৰু যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক সেইখনে কিবা প্ৰভাৱ পেলাব নেকি? একো নেপেলায়। কি কাৰণে নেপেলায়? সেইখনটো অসমৰ মানে জনসাধাৰণৰ কাৰণে ভালেই, এইখন মোৰ মতে ভাল হ'ব। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মই মোদীজীকে বিচাৰোঁ। এতিয়া আমাৰ ৰাষ্ট্ৰৰ কথা যেতিয়া আহে, গতিকে আমাৰ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত যোৱা কেইটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে যিটো পৰ্যায়লৈ লৈ গৈছে, আমাৰ সেই ক্ষেত্ৰত মই নৰেন্দ্ৰ মোদীক মই ছাপোৰ্ট কৰোঁ। কাৰণ কিয় যোৱা কেইটা বছৰত তেখেতে আমাৰ ভাৰতবৰ্ষক ইণ্টাৰনেশ্যনেল মানে হেৰিত গোটেই বিশ্ব দৰবাৰত এটা বেলেগ স্থান দিছে, আমি গৌৰৱ কৰোঁ। ঠায়ে ঠায়ে প্ৰভাৱ পেলাব বুলি আমি ভাবোঁ, কাৰণ কিয় নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ পেলাই আমাৰ অসমত এটা হেৰি চলিছে, কাৰণ কিয় এইখন এটা সমস্যা আনিব পাৰে বুলি মই ভাবোঁ, কিছু ক্ষেত্ৰত প্ৰভাৱ পেলাব। যিগৰাকী সাংসদ বৰপেটা লোকসভা সমষ্টিৰ চিৰাজুদ্দিন আজমল, তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁক মই 50 মাৰ্ক দিম। কি কাৰণে 50 দিছে? না, তেখেতে আমাৰ সাংসদ হিচাপে যি ধৰণে তেখেতে কাম কাজ কৰিব লাগিছিলে, আমি তেখেতক দেখাই নাপাওঁ। গতিকে খুব এটা তেওঁ ভাল ধৰণে তেওঁৰ কাৰ্যকালত কাম কাজ কৰা বুলি মোৰ বিবেকে নকয়। যদি নৰেন্দ্ৰ মোদীয়ে আগন্তুক সময়ত প্ৰধানমন্ত্ৰী হিচাপে দেশত দায়িত্বভাৰ গ্ৰহণ কৰে, তেতিয়াহ'লে আপুনি কি আশা কৰিব? তেতিয়াহ'লে মই এটাই বিচাৰিম যে আমাৰ যিটো নিবনুৱা সমস্যা, সেই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যথেষ্টখিনি কৰণীয় আছে। সেইখিনি গতিকে এই নিবনুৱা সমস্যাটো দূৰীকৰণৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপৰ দৰকাৰ আছে।